নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আজিৰ টাইটেল আৰু থাম্বনেইলটো দেখি গম পাইছে যে মই জিএছৰ যিখিনি ইকনমি পাৰ্ট আছে সেই পাৰ্টটোৰ বিষয়ে মই আলোচনা কৰিম বিশেষকৈ বহুতৰে মনত এটা কনফিউজন থাকে যে ইকনমি কেনেকৈ আৰম্ভ কৰিম ক'ৰ পৰা আৰম্ভ কৰিম আৰু সোধে যে ইকনমিৰ কাৰণে কি কিতাপ ল'ম কি কিতাপ নল'ম সেই গোটেইখিনি মই আজি আপোনালোকক ভালদৰে ষ্ট্ৰাকচাৰেলি মই বুজাই যাম যে কোনটো পাৰ্টত কি আহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু এতিয়া ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ ইকনমিৰ পাৰ্টটো আমাক প্ৰিলিমছৰ লগতে মেইনছত দুয়োটাতে লাগে প্ৰথমতে আমি বেচিক্সখিনি কি আহে সেইখিনি চাম দুখন থাকে আচলতে মাইক্ৰ' আৰু মেক্ৰ' ইকনমিক্স বুলি আমাক এই চিভিল ছাৰ্ভিচৰ পৰীক্ষাৰ কাৰণে বিশেষকৈ মেক্ৰ' ইকনমিক্সৰ খুবেই বেছি দৰকাৰ হয় মাইক্ৰ' ইকনমিক্সৰো কিছু টপিক লাগিব যেনেকৈ ডিমাণ্ড ছাপ্লাইটো খুবেই ইম্পৰ্টেণ্ট হয় লগতে মেক্ৰ' ইকনমিক্সৰ যিখিনি পাৰ্ট আছে GDP GNP ইকনমি আমাৰ ইণ্ডিয়ান ইকনমিটো বিশেষকৈ মেক্ৰ' ইকনমিক্সৰ লগতে জড়িত গতিকে মেক্ৰ' ইকনমিক্সত আমি বেছি গুৰুত্ব দিবলগীয়া হয় ঠিক আছে তো প্ৰথমতে আমি বুকছৰ কথালৈকে হৈছে বেচিক্সখিনিৰ কাৰণে বুকছ কি ল'ম বুকছ এনেকুৱা হেভি বুকছ ল'ব নালাগে আপোনালোকে ক্লাছ 11 এণ্ড 12ৰ NCERTৰ ইকনমি বুক কেইখন ল'লেই হ'ব বিশেষকৈ মেক্ৰ' ইকনমিক্সখন আপোনালোকৰ ল'লেই কামত আহি যাব মই আজিলৈকে ইকনমিক্সৰ কোনো বেলেগ বুক কিনা নাই এখন কিতাপ আছে ডাঙৰ কিতাপ আছে সেইখন কিতাপৰ সকলোবোৰ পাৰ্ট নালাগে সিলেক্টিভ পাৰ্ট লাগে কিন্তু সেই বস্তুখিনি মই ভাবোঁ যে আপোনালোকে বুকখন নিকিনাকৈও ইণ্টাৰনেটত এভেইলেবল পাই যাব সেইকাৰণে ডাঙৰ বুক কিনাতকৈ আপোনালোকে যদি NCERTত ষ্টিক থাকে সেইখিনিতে আপোনালোকৰ যথেষ্ট হ'ব কাৰণ মই নিজেও NCERTতে ষ্টিক আছোঁ আৰু তেনেকৈ কিছু মই টপিক ৱাইজ ক্লাছেছ মই ইউটিউবৰ পৰা কৰিছোঁ আমি প্ৰথমতে আহিছোঁ যে আমাৰ একদম বেচিক্সখিনি হ'লে আপোনালোকৰ কি আহিব ইণ্ডিয়ান ইকনমিৰ কথা আহিব ইণ্ডিয়ান ইকনমিৰ কথা অহাৰ লগে লগে বিফৰ ব্ৰিটিছৰ অকণমান আইডিয়া থকাটো মই ভাবোঁ যে জৰুৰী হয় যে বিফৰ ব্ৰিটিছ আমাৰ কেনেকুৱা ইকনমিক অৱস্থা আছিলে আৰু তাৰ পিছত আমাৰ ইকনমিক অৱস্থাটো কেনেকুৱা আছে সেইখিনি আপোনালোকে NCERT বুকত পাই যাব আৰু তাৰ পিছত আমি যেতিয়া কনচেপ্ট বুজিব লাগে যে একচুৱেলি GDP আমি ইমান কৈ থাকোঁ যে GDP কি হয় সেই কনচেপ্টখিনি আপোনালোকে মেক্ৰ' ইকনমিক্সত পাব ঠিক আছে আপোনালোকে একদম ষ্টাৰ্টিঙতে প্ৰথমতে আপোনালোকে সেই কনচেপ্টখিনি বুজি পাব লাগিব যে একচুৱেলি GDP কি হয় GDP কেলকুলেট কেনেকৈ কৰা হয় GDPৰ লগতে আমাৰ GNPও এটা আছে তাৰপিছত আৰু আটাইতকৈ ইম্পৰ্টেণ্ট এটা বস্তু হৈছে সেইটো হৈছে নেশ্যনেল ইনকাম কেনেকৈ নেশ্যনেল ইনকাম আমি কেলকুলেট কৰিব লাগে আৰু সেই নেশ্যনেল ইনকামৰ ভিতৰতে বহুতখিনি GDP GNP এই বস্তুখিনি সোমাই আছে গতিকে সেই বস্তুখিনি আপোনালোকে ষ্টাৰ্টিঙত পঢ়িবই লাগিব যে একচুৱেলি GDP কি হয় আৰু আমাৰ কাণ্ট্ৰিখনৰ নেশ্যনেল ইনকাম কেনেকৈ কেলকুলেট কৰাৰ প্ৰচেছটো আপোনালোকে জানিব লাগিব যিখিনি আপোনালোকে NCERTত পাই যাব ঠিক আছে তাৰপিছত সেই বস্তুখিনি জনাৰ পিছত আপোনালোকে ইনফ্লেশ্যনলৈকে আহিব পাৰে ইনফ্লেশ্যন আমি সদায় নিউজ পেপাৰত পাই থাকোঁ যে ইনফ্লেশ্যন কি হয় ইমান পাৰ্চেণ্ট ইনফ্লেশ্যন হৈছে ইনফ্লেশ্যনৰো আমাৰ ইয়াতে দুটা ভাগ আছে CPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এণ্ড হোলচেল প্ৰাইচ ইণ্ডেক্স এই দুটা বস্তু কোনে ৰিলিজ কৰে ইনফ্লেশ্যন কোনে ৰিলিজ কৰে ইনফ্লেশ্যন কেনেকৈ কেলকুলেট কৰে কি ফেক্টৰ ইনফ্লেশ্যনৰ লগত জড়িত আছে ইনফ্লেশ্যনৰ পাৰ্ট কি আছে ইনফ্লেশ্যনৰ ভাগ কি আছে বহুতকেইটা ইনফ্লেশ্যন টাইপ আছে সেই গোটেইখিনি আপোনালোকে সেই ইনফ্লেশ্যন পঢ়িলে কমপ্লিট কৰি ল'ব GDP ইনফ্লেশ্যন এইখিনি পঢ়াৰ পিছত আমাৰ বেচিক আইডিয়া এটা থাকিব যে আমাৰ ইণ্ডিয়ান ইকনমিটো কেনেকৈ চলে তাৰপিছত এটা ডাঙৰ পাৰ্ট আহিছে সেইটো হৈছে বেংকিং এণ্ড ফাইনেন্সিয়েল ছেক্টৰ ভেৰি ইম্পৰ্টেণ্ট ইনফ্লেশ্যন হওক GDP হওক GNP হওক এই গোটেইখিনি বস্তু আমাৰ ক'বলৈ গ'লে বেংকিং ছিষ্টেমৰ লগতো জড়িত হৈ আছে আৰু বেংকিং বুলি কোৱাৰ লগে লগে আমাৰ তাতে অবভিয়াছলি RBI আহি যাব লগতে কমাৰ্চিয়েল বেংক আৰু আজিকালি খুব ইম্পৰ্টেণ্ট NBFC এইখিনি বস্তু খুবেই জৰুৰী হৈ পৰিছে আৰু বেংকিং বুলি কোৱাৰ লগে লগে মনিটাৰী পলিচি ভেৰি ইম্পৰ্টেণ্ট বাকী যিখিনি তাৰ লগত জড়িত বস্তু আছে যে কেনেকৈ ইনফ্লেশ্যন ৰোধ কৰিব পাৰি আৰু বেছি ইনফ্লেশ্যন হ'লে কি কৰিব সেই বস্তুখিনি ইয়াতে আকৌ লিংক হৈ যাব তাৰপিছত বেংকিঙত আৰু কিছুমান বস্তু আছে সেইটো হৈছে আপোনালোকৰ ৰেপ' ৰেট ৰিভাৰ্ছ ৰেপ' ৰেট লগতে আজিকালি খুবেই ইম্পৰ্টেণ্ট MCLR মাৰ্জিনেল কষ্ট এণ্ড লেণ্ডিং ৰেট
সেই বস্তুখিনি আপোনালোকে চাব লাগিব নতুন নতুন কি টাৰ্মছ আহিছে আৰু লগতে প্ৰায়ৰিটি সেক্টৰ লেন্ডিং বুলি এটা পাৰ্ট আছে RBI প্ৰায়ৰিটি সেক্টৰ লেন্ডিং PSL নৰ্ম এইবোৰ কি হয় সেই বস্তু চাব লাগিব প্লাছ বেসেল নৰ্ম বুলি এটা বস্তু আছে সেই বস্তুখিনি চাব লাগিব বেংকিঙৰ লগত জড়িত গতিকে প্লিজ বেসেল নৰ্মটো আপোনালোকে এবাৰ ভালদৰে চাব আৰু মই যিখিনি কৈ আছো টপিক ৱাইজ আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে খুব ইম্পৰ্টেন্ট হয় তাৰ পিছত আৰু এটা পাৰ্ট আহিব সেইটো হৈছে ক্যাপিটেল মাৰ্কেট আপোনালোকে NCERT বুকত পাই যাব ধুনীয়াকৈ প্লিজ ক্যাপিটেল মাৰ্কেটটো চাই ল'ব ইয়াৰ পিছত মনিটাৰী পলিচিত মই আৰু এটা কথা মেনশন কৰিব পাহৰি গলো যে মনিটাৰী পলিচিটো কিছুমান কমিটি থাকে সেই কমিটিবিলাক আপোনালোকে জানিব লাগিব যে কোনখন কমিটিয়ে কি ৰেকমেন্ড কৰিছে গুটেখিনি নালাগে ইম্পৰ্টেন্ট কেইখনমান কমিটি আছে সেই কমিটি কেইখন আপোনালোকে চাবই লাগিব ঠিক আছে সো তাৰ পিছত এই বেংকিং সেক্টৰটো হোৱাৰ পিছত অবভিয়াসলি আপোনালোকৰ ফিস্কেল পাৰ্টটো আহি যাব ফিস্কেল পলিচিটোৰ কথা আপোনালোকে ইণ্ডিয়ান পলিটিটো পাব তাতে বাজেট পাৰ্লিয়ামেণ্টে কেনেকৈ বাজেট খন দাখিল কৰে বা কি প্ৰসেস আছে সেই বস্তুখিনি আপোনালোকে পলিটিত পাব বাট ফিস্কেল পলিচিত একচুয়ালি কি থাকে কি থাকিব সেই বস্তুখিনি আপোনালোকে ইকোনমিটো পঢ়িব লাগিব ফিস্কেল পলিচিৰ ভিতৰত বাজেট আহিব ট্যাক্সেশন আহিব লগতে সাবসিডিটো যেহেতু বাজেটত থাকে সেই বস্তুখিনি আহিব লগতে ফিস্কেল ডেফিসিট কি হয় সেই বস্তুখিনি লাগিব সো ফিস্কেল পলিচিত আপোনালোকে ক্যাপিটেল ৰিসিভড ক্যাপিটেল এক্সপেন্ডিচাৰ এই বস্তুখিনি আপোনালোকে পাব সেই বস্তুখিনি আপোনালোকে ভালদৰে পঢ়িব লাগিব ভেৰি ইম্পৰ্টেন্ট পাৰ্ট ইকোনমিৰ বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় আৰু গুটেখিনি বস্তু আসলে ফিস্কেল পলিচিৰ ওপৰতে ডিপেন্ড কৰে আৰু ইকোনমিত গুটেখিনি বস্তু লিংক থাকে এনেকুৱা নহয় যে আপোনালোকে সেপাৰেট কৰি পঢ়িব লাগিব বাট এটা লিংক আছে গুটেখিনি লিংক কৰি আপোনালোকে পঢ়িব লাগিব ঠিক আছে তো ইয়াৰে এখিনি ইণ্ডিয়ান পাৰ্ট আছে আৰু বিশেষকৈ কম্পোনেন্টছ অফ ইকোনমি আছে সেই বস্তুখিনি আপোনালোকে ইয়াতে ইনক্লুড কৰিব লাগিব ঠিক আছে সো ইণ্ডিয়ান ইকোনমিৰ এই বেসিক বস্তুখিনি পঢ়াৰ পিছত আপোনালোকৰ ইন্টাৰনেশ্যনেল লেভেললৈকে আহিব লাগিব যে আমাৰ ইন্টাৰনেশ্যনেল ইকোনমিত কি চলি আছে কাৰণ আজিকালি যেহেতু গ্লোবালাইজেশনৰ যুগ হয় গ্লোবালাইজেশন হোৱাৰ লগে লগে আপোনালোকৰ ইকোনমি বিলাক ইটোৰ লগত ইটো কান্ট্ৰিৰ লগত লিংক হৈ আছে সেই কাৰণে আপোনালোকে ইন্টাৰনেশ্যনেল মাৰ্কেটত যদি কিবা এটা বস্তুৰ দাম কমিছে হেতুৰ ইফেক্ট আমি ইণ্ডিয়াটো দেখিবলৈ পাম সেই কাৰণে ইয়াতে কি বেসিক বস্তু আহিব কি কনসেপ্ট আহিব হেখিনি মই আপোনালোকক কৈ দিছো ফাৰ্স্ট অফ অল আমাৰ ইণ্ডিয়াৰ লগত জড়িত ব্যালেন্স অফ পেমেন্ট ভেৰি ইম্পৰ্টেন্ট ব্যালেন্স অফ পেমেন্টত আপোনালোকৰ ক্যাপিটেল একাউন্ট ডেফিসিটটো থাকিব গতিকে ব্যালেন্স অফ পেমেন্ট আপোনালোকে চাব লাগিব আৰু লগতে ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেশন আৰু আদাৰ অৰ্গানাইজেশন যিখিনি ইকোনমিৰ লগত ৰিলেটেড আছে যেনেকৈ IMF হওক ওয়াৰ্ল্ড বেংক হওক এই বস্তুখিনি চাব লাগিব আৰু লগতে তাত আপোনালোকৰ এন্টি ডাম্পিং ডিউটি কাউন্টাৰভেইলিং ডিউটি এই বস্তুখিনি আহি যাব তাৰ পিছত সেক্টৰছ অফ ইকোনমিৰ কথা আহো ভেৰি ইম্পৰ্টেন্ট এগ্ৰিকালচাৰ খুবেই জৰুৰী প্লাস MSME আৰু ইন্ডাষ্ট্ৰিজ লগতে সাৰ্ভিস সেক্টৰ ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰ পাৰ্ট আহিব যত আপোনালোকৰ এনাৰ্জি ট্ৰান্সপোৰ্ট আহিব rural urban এই গুটেখিনি বস্তু আহিব ইয়াৰ পিছত হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টটো পাৰ্ট আছে যত স্কিল ডেভেলপমেন্ট পভাৰ্টি বহুত ইম্পৰ্টেন্ট হয় পভাৰ্টিৰ ওপৰত ৰিসেন্টলি বহুতখিনি ডেটা আহিছে প্লিজ আপোনালোকে চেক কৰিব পভাৰ্টি ভেৰি ইম্পৰ্টেন্ট লগতে উইকাৰ সেকশনৰ কাৰণে কি স্কিমছ আহিছে সেই গুটেখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব সো ইয়াৰে পাছৰ পাৰ্টখিনি আপোনালোকৰ কাৰেন্ট এফেয়াৰ্সে হৈ যাব যত আপোনালোকে ইয়াৰ লগতে এই বেসিক কনসেপ্টখিনিৰ লগত জড়িতই বস্তু পাব ইয়াতকে বেলেগ বস্তু আপোনালোকে নাপাব সেই কাৰণে বেসিক পাৰ্টখিনি আপোনালোকৰ জনাটো খুবেই জৰুৰী হয় ইয়াৰ উপৰিও আপোনালোকৰ স্কিমছ বিলাকটো আছে প্লাস ইকোনমিক সাৰ্ভে আছে ইকোনমিক সাৰ্ভে ভেৰি ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ লগতে ফাইনান্সিয়াল কমিশন যিখন আমাৰ যেটো আমাৰ বডি আছে সেই বডিটো খুবেই ইম্পৰ্টেন্ট হয় ইকোনমিৰ বুলি ক্ষেত্ৰত নকক হেতু আপোনালোকৰ পলিটিৰ পইণ্ট অফ ভিউৰ পৰাও খুবেই জৰুৰী হ'ব এতিয়া মই মেইনছৰ GS পেপাৰ 3 যিখিনি ইকোনমি পাৰ্ট আছে সেইখিনি আপোনালোকক মই কৈ দিছো যে একচুয়ালি কি আছে তাতে ফাৰ্স্ট অফ অল ইণ্ডিয়ান ইকোনমি আৰু ইস্যুজ ৰিলেটিং টু প্ল্যানিং মোবিলাইজেশন অফ ৰিসোৰ্সেস গ্ৰোথ ডেভেলপমেন্ট এমপ্লয়মেন্ট সো ডেফিনেটলি এইখিনি আপোনালোকৰ বেসিক বস্তুৱে হয় যে কি ইস্যুজ আছে ইণ্ডিয়ান ইকোনমি যেতিয়া আপোনালোকে এইখিনি কনসেপ্ট পঢ়িব ইস্যুজ কিনো আপোনালোকে গম পাব যে কি আছে ইয়াৰ লগতে ইনক্লুসিভ গ্ৰোথ এণ্ড ইস্যুজ ৰাইজিং ফ্ৰম ইট সো যিখিনি আমাৰ ইনক্লুজনৰ কথা কৈছে ফাইনান্সিয়াল ইনক্লুজনে হওক বা ডিজিটেল ইনক্লুজনে হওক সেইখিনিৰ গ্ৰোথৰ লগতে তাৰ লগত কি ইস্যুজ আহিব পাৰে সেইখিনি আপোনালোকে পঢ়িব লাগিব প্লাস গভৰ্নমেন্ট বাজেটিং ভেৰি ইম্পৰ্টেন্ট এটা সেপাৰেট টপিক দিয়া আছে আজিকালি জিওগ্ৰাফি প্লাস ইকোনমি কানেক্ট কৰা থাকে যত আমাৰ ক্ৰপছৰ কথা পঢ়িব লাগে কোনটো সিজনত কোনটো ক্ৰপছ গ্ৰো হয় সেই বস্তুখিনি আমি পঢ়িব লাগে সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব বা আপোনালোকে সেইখিনি মনোযোগ দিব লাগিব যে মেজৰ ক্ৰপিং প্যাটাৰ্ন ইন ভেৰিয়াছ পাৰ্টস অফ কান্ট্ৰি তাৰপিছত ডিফাৰেন্ট টাইপছ অফ ইৰিগেশ্যন আছে ইৰিগেশ্যন সিস্টেম ষ্টৰেজ transport marketing agriculture produce issues and related constraints e-technology in the aid of farmers so basically এখানে আপনালোকৰ
ইকনমিৰ লগতে জিঅ'গ্ৰাফিও অকণমান ইয়াতে কানেক্ট হৈ আছে প্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে কানেক্ট হৈ আছে ৰাইট তাৰপিছত আপোনালোকৰ মিনিমাম ছাপৰ্ট প্ৰাইচ MSP very important plus public distribution system objective PDS system অহাৰ লগে লগে আপোনালোকৰ FCI Food Corporation of India ৰ কথা পঢ়িব লাগিব ইয়াতে যে কেনেকৈ ফাংচন কৰে PDS চিষ্টেমটো কি হয় কেনেকৈ আমি PDS ৰ জৰিয়তে যিখিনি ফ্যামিলিজ থাকে BPL ফ্যামিলিজ থাকে বেসিক্যালি তেওঁলোকক আমি কেনেধৰণে ফুড প্ৰভাইড কৰা যায় সেইখিনি বস্তু আহিব ইয়াৰ লগতে ফুড সিকিউৰিটি এক্ট ভেৰি ইম্পৰ্টেণ্ট সেইখিনিও ইয়াতে লিংক হৈ যাব ঠিক আছে তাৰপিছত বাফাৰ ষ্টকছ ফুডখিনি যিহেতু আমাৰ ষ্টক কৰিবলৈ ষ্টকছ কিছুমান লাগে বাফাৰ ষ্টকছ লাগে চ' সেইখিনি কি ইছ্যুজ আছে সেইখিনি আপোনালোকে চাব লাগিব প্লাছ ইয়াতে টেকন'লজিৰ কথাও অকণমান আহি যাব ইয়াৰ লগতে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ কথা খুব ইম্পৰ্টেণ্ট UPSCটো আহিয়ে থাকে ফুড প্ৰচেছিঙৰ কথা সেই বস্তুখিনি লাগিব প্লাছ লেণ্ড ৰিফৰ্মছ ইন ইণ্ডিয়া ভেৰি ইম্পৰ্টেণ্ট লেণ্ড ৰিফৰ্মছ আপোনালোকে NCERTত পাব আৰু সেইখিনি একদম ষ্টাৰ্টিঙতে পঢ়িল যদি আপোনালোকে পঢ়ি লয় যে লেণ্ড ৰিফৰ্মছত কি হৈছিলে সেইখিনি পঢ়িলে আপোনালোকৰ ইয়াতে বেছি কষ্ট নহব ইয়াৰ পিছত লিবাৰেলাইজেশ্যন অফ ইকনমি প্লাছ তাৰে ইফেক্টছ কি হ'ল কি চেঞ্জেছ আহিলে পজিটিভ কনচিকুৱেঞ্চেছ নেগেটিভ কনচিকুৱেঞ্চেছ both are important তাৰপিছত আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰত মই ইতিমধ্যে কৈ দিলোঁ আৰু ইনভেষ্টমেণ্ট আমাৰ ইয়াতে ইনভেষ্টমেণ্ট মডেলছসমূহ কি আছে সেইখিনি চাব লাগিব প্লাছ ইয়াতে নীতি আয়োগ আপোনালোকে চাব লাগিব প্লাছ ফাইনেন্স মিনিষ্টাৰৰ কথা বা ফাইনেন্স মিনিষ্ট্ৰীৰ কথাও কিছু আপোনালোকে জানিব লাগিব গতিকে ইকনমি বুলি ক'লে হিউজ হয় অফক'ৰ্ছ ইকনমি ইজ ভেৰি হিউজ যদি আপোনালোকে ইন ডেপ্থ পঢ়িব যায় বাট আমাৰ যিহেতু চিভিল ছাৰ্ভিচ পৰীক্ষাৰ কাৰণে আমাৰ যিখিনি জানিবলগীয়া থাকে সেইখিনি আমি জনাটো খুবেই দৰকাৰ যেতিয়া আপুনি এই কনচেপ্টটো বুজি পাব তেতিয়া আপোনালোকে আসাম ৰিলেটেড যিখিনি অসমৰ যিটো আমাৰ অৰ্থনীতি আছে সেই বস্তুখিনি আপোনালোকে ভালদৰে বুজি পাব ঠিক আছে গতিকে আশা কৰিম যে মই আপোনালোকক ক্লিয়াৰ কৰিব পাৰিছোঁ যে ইকনমি পঢ়িলে আচলতে কেনেকৈ পঢ়িব লাগে বা ইকনমি বস্তুটো আপোনালোকে কেনেধৰণে লিংক কৰিব পাৰে আজিকালি এনেকুৱা নহয় যে ইকনমি ইজ আ ছেপাৰেট ছাবজেক্ট ইকনমিৰ লগত আৰু লিংক কৰিব পাৰে আপোনালোকে মই ঠিক যেনেকৈ ক'লোঁ জিঅ'গ্ৰাফিও লিংক আছে ইয়াতে ইভেন পলিটি ইজ অলছ' লিংকড আৰু এইটো ভিডিঅ' নেক্সট যিসকলে প্ৰিলিমছৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে খুব জৰুৰী হ'ব আৰু যাৰ একো আইডিয়াই নাই যে ইকনমি কি হয় কেনেকৈ পঢ়িব লাগে আপোনালোকে কিছু নোট ডাউন কৰি ল'ব ইয়াৰ পৰা আৰু মই আশা কৰিম যে আৰু মই ভাবোঁ যে আপোনালোকে আইডিয়াটো নিশ্চয় পাইছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে বা লাইক কৰি দিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব আৰু প্লিজ শ্বেয়াৰ কৰিব আৰু মই কেতিয়াও নকওঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বাট মই আজি কৈছোঁ যে প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল আৰু মই আপোনালোকৰ পৰা ইমান ধুনীয়া কমেণ্টছ পাওঁ সেইকাৰণে ময়ো বিচাৰোঁ যে আপোনালোকৰ কাৰণে আৰু ভাল মই কণ্টেণ্ট লৈ আনিম বাকী ডেছক্ৰিপশ্যনত ইনফৰ্মেশ্যন আছে প্লিজ আপোনালোকে ডেছক্ৰিপশ্যনটো চাব আজিলৈ ইমানেই নমস্কাৰ